নমস্কাৰ, মই অনিৰ্বাণ পাঠক। গভীৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ভাৰতীয় নিৰ্বাচন আয়োগ। ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগ, বিহাৰত SIRৰ নামত ভোটাৰ তালিকাৰ গুৰুতৰ বিসংগতি, এই আটাইবোৰৰ মাজত নিৰ্বাচন ব্যৱস্থাক লৈ সৰ্বত্ৰে উদয় হৈছে সংশয়ৰ। ব্যাপক অভিযোগৰ পাছতো ভাৰতৰ নিৰ্বাচন আয়োগে এতিয়ালৈকে দিব পৰা নাই কোনো পতিয়নযোগ্য উত্তৰ। বৰং নিৰ্বাচন আয়োগে বাৰম্বাৰ তথ্য লুকুৱাৰ অপচেষ্টাত লিপ্ত হৈছে। শেহতীয়াকৈ পলিং বুথৰ CCTV ফুটেজক লৈ গভীৰ সন্দেহজনক স্থিতি লৈছে ভাৰতীয় নিৰ্বাচন আয়োগে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ পৰা বিচাৰিছিল পলিং বুথৰ CCTV ফুটেজ, কিন্তু নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ভোটাৰৰ গোপনীয়তাৰ অধিকাৰৰ দোহাই দি CCTV ফুটেজ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। ৰাহুল গান্ধীৰ মতে এয়া নিৰ্বাচন আয়োগৰ ভোট চুৰিৰ তথ্য লুকুৱাৰ অপচেষ্টা। নিৰ্বাচন আয়োগে কেৱল CCTV ফুটেজ দিবলৈ অস্বীকাৰ কৰাই নহয়, নিৰ্বাচন পৰিচালনাৰ নিয়মতো এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নিৰ্বাচন আয়োগে নিৰ্বাচন পৰিচালনাৰ নিয়মাৱলীৰ 93(2)A ধাৰা সলনি কৰে। পূৰ্বতে নিৰ্বাচন পৰিচালনাৰ এই নিয়ম অনুসৰি নিৰ্বাচন সম্পৰ্কীয় সকলো কাকত জনতাৰ পৰিদৰ্শনৰ বাবে মুকলি ৰাখিব লাগিছিল, কিন্তু নিৰ্বাচন আয়োগে হঠাৎ এই নিয়মৰ পৰিৱৰ্তন কৰি CCTV ফুটেজক এই নিয়মৰ পৰা বাহিৰত ৰাখে। হঠাৎ নিৰ্বাচন আয়োগে নিয়মৰ পৰিৱৰ্তন কৰাৰ আঁৰত আছে উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ। 2024 চনৰ 9 ডিচেম্বৰত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সকলো নথিপত্ৰ অধিবক্তা মেহমুদ প্ৰাছাক অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদানৰ পাছতেই নিৰ্বাচন আয়োগে ততাতৈয়াকৈ নিৰ্বাচন পৰিচালনাৰ বিধিয়েই সলনি কৰি পেলালে। কেৱল সেয়াই নহয়, নিৰ্বাচনত ভোট জালিয়াতিক লৈ যিমানেই অভিযোগ উত্থাপন হ'বলৈ ধৰিলে, নিৰ্বাচন আয়োগেও এটাৰ পাছত আন এটা ৰহস্যজনক নিৰ্দেশনা দি গ'ল। বিগত 30 মে'ত নিৰ্বাচন আয়োগে সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ লিখি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ 45 দিন পাছতেই নিৰ্বাচন সম্পৰ্কীয় সকলো CCTV ফুটেজ, ভিডিঅ'গ্ৰাফী ডিলিট কৰিবলৈও নিৰ্দেশ দিয়ে। CCTV ফুটেজৰ অপব্যৱহাৰ হোৱাৰ আশংকাতে এই নিৰ্দেশ প্ৰদান কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। এইদৰে এটাৰ পাছত আন এটা পদক্ষেপ লৈ নিৰ্বাচন আয়োগে আচলতে নিজেই স্পষ্ট কৰি দিছে যে নিৰ্বাচন প্ৰক্ৰিয়াক লাহে লাহে অস্বচ্ছ কৰি অনা হৈছে। কিবা নহয় কিবা প্ৰকাৰে নিৰ্বাচনৰ সৈতে জড়িত CCTV ফুটেজ গাপ দিব বিচৰা হৈছে। আয়োগৰ এনে সন্দেহজনক কুচকাৱাজৰ মাজতেই ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কেৱল এটা বিধানসভা সমষ্টিত 1 লাখ ভুৱা ভোটাৰ থকাৰ তথ্য ৰাজহুৱা কৰিছে। CCTV ফুটেজ পোহৰলৈ আহিলেই স্পষ্ট হৈ পৰিলহেঁতেন যে এইসকল ভোটাৰে নিজে ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ ভোটদান কৰিছে নে তেওঁলোকৰ নামত অন্য কোনোবাই ভোট দিছে। কিন্তু নিৰ্বাচন আয়োগে কোনোপধ্যেই নিদিয়ে নিৰ্বাচনৰ সৈতে জড়িত এই তথ্য, যাৰ বাবে ভোট চোৰ কোন এই প্ৰশ্নই লাহে লাহে উত্তাল কৰিছে দেশৰ ৰাজনীতি। ধন্যবাদ।